ৰঙিয়াত ভূমাফিয়াৰ তাণ্ডৱ প্ৰলোভন ভয় ভাবুকিৰে খিলঞ্জীয়াৰ কৃষিভূমি হস্তগতৰ অভিসন্ধি ভুৱা নথি পত্ৰৰে ভূমি দখলৰ চেষ্টা ভূমাফিয়াৰ ৰঙিয়াত ভূমাফিয়াৰ তাণ্ডৱ খিলঞ্জীয়া ভূমিপুত্ৰসকল আতংকিত ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত উদিয়ানা বৰকুকুৰীয়া ভাতকুচি বৰমপুৰ আৰু জয়ন্তীপুৰত অব্যাহত আছে ভূমাফিয়াৰ তাণ্ডৱ প্ৰলোভন ভয় আৰু ভাবুকিৰ যোগেদি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কৃষিভূমি হাতত ল'ব নোৱাৰিলে বেআইনীভাৱে ভূমি নথি পত্ৰ প্ৰস্তুত কৰি ভূমিসমূহ দখল কৰে ভূমাফিয়া চক্ৰই ভুক্তভোগীসকলৰ লগতে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে অভিযোগ অনুসৰি ভূমি দখলৰ এই বেআইনী প্ৰক্ৰিয়াত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু স্থানীয় দালালসকলে ভূমি মাফিয়াক সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াইছে নিশাৰ অন্ধকাৰতে বিভাগীয় নথি পত্ৰ প্ৰস্তুত কৰি ভূমাফিয়াৰ হাতত মাটি লৈ দিয়াৰ পিছফালে শাসকীয় পক্ষৰ একাংশ নেতা আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰো হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ভয় ভাবুকি আৰু প্ৰলোভনেৰে পানীৰ দৰত ভূমি ক্ৰয় কৰাৰ লগতে খিলঞ্জীয়া কৃষকসকলৰ ভূমি ন্যায্য মূল্যত ক্ৰয় নকৰাকৈ জনৈক লোহিয়া আগ্ৰৱাল কুমাৰ দাস গুপ্তা আৰু শৰ্মাৰ দৰে কিছু লোকৰ হাতত বেআইনীভাৱে মাটি দিয়াৰ অভিযোগ উঠিছে নিশাৰ ভিতৰতে বিঘাই বিঘাই কৃষিভূমি ডাম্পাৰ ট্ৰেক্টৰ আৰু জেচিবিৰ সহায়ত খহাই বৃহৎ পৰিসৰত দখল কৰা হৈছে ইমানেই নহয় খিলঞ্জীয়াৰ পূৰ্বপুৰীক নথি পত্ৰ থকা মাটিও এই চক্ৰটোৱে এৰি দিয়া নাই এই সংকটজনক পৰিস্থিতিৰ বিপক্ষে সচেতন মহলে চৰকাৰক সোনকালে কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে বিশেষকৈ ভূমাফিয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সহযোগী চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ দাবী কৰিছে উল্লেখযোগ্য যে একেদিকে চৰকাৰে ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰি আহিছে আনহাতে অঞ্চলটোৰ ভূমি দখল অব্যাহত থকাৰ বিষয়টোৱে স্থানীয় ৰাইজক গভীৰ চিন্তাত পেলাইছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে তৎক্ষণাত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে নেকি এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে একদল ভূমাফিয়াই বিশেষভাৱে বহিৰাগত কিছুমান বনিয়াই তেওঁলোকে কোটি কোটি টকা আজি বিনিয়োগ কৰি একাংশ দালালক তেওঁলোকে লগোৱাই গোটেই মাটিবিলাক তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণে লাগিছিল যে একদম গোগ্ৰাসে তেওঁলোকে মাটিবিলাক আত্মসাৎ কৰিছে আৰু অসমীয়া মানুহৰ আমাৰ খিলঞ্জীয়া মানুহৰ কোনো ভৱিষ্যত নাই গতিকে এই ক্ষেত্ৰত চৰকাৰ আৰু চৰকাৰৰ একাংশ আজি তেওঁলোকৰ বিষয়ববীয়াও ইয়াৰ লগত জড়িত হৈ গৈছে একদম পৰিষ্কাৰভাৱে তেওঁলোকে এনে এখন আইন কৰা দৰকাৰ যিখন আইন কৰিলে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ৰক্ষা হয় আৰু এই আইনৰ জৰিয়তে এনে এটা ব্যৱস্থা কৰা দৰকাৰ যে এইবিলাক গোটেই তদন্ত হোৱা উচিত যে কিভাৱে বহু ক্ষেত্ৰত বেআইনীকৈ কাম কৰিও তেওঁলোকে মাটি আজি ভূমাফিয়া চক্ৰক গতাই দিছে আজি বহিৰাগত বনিয়াবিলাকক গতাই দিছে অসমীয়া মানুহৰ ভাতে মাৰাৰ ব্যৱস্থা কৰিছে হাতে নামাৰি ভাতে মাৰাৰ ব্যৱস্থা কৰিছে গতিকে গোটেইটো তদন্ত হোৱা উচিত বাইহাটা চাৰিআলিৰ পৰা আমাৰ ৰঙিয়াৰ ঘগ্ৰাপাৰলৈকে যিভাৱে মাটিৰ এইৰকম তেওঁলোকে আত্মসাৎ কৰিছে ইয়াৰ এটা তদন্ত হোৱা উচিত তদন্ত সাপেক্ষে এইবিলাক কেঞ্চেল কৰা উচিত গতিকে ইতিমধ্যে মাটিখিনি চব গুচি যোৱাৰ পিছত এটা আইন কৰি কিবা লাভ আছে নেকি গতিকে আইনটো কৰা উচিত আৰু যিবিলাক বিষয়া কৰ্মচাৰীয়ে মিলিয়ে যি পৰ্যায়ৰে নহয় উচ্চপদস্থ হ'লেও তেওঁলোকে যিবিলাকে এইবিলাক বেয়া কাম কৰিছে বেআইনী কাম কৰিছে অসমীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ কাহিনীৰ চক্ৰান্তত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে আজি বিভাগীয়ভাৱে তদন্ত হোৱা উচিত ব্যৱস্থা গ্ৰহণ কৰা ডি চি হওক এছ ডি চি হওক আৰু কোনোবা হওক য'তেই নহওক ৰাজনৈতিক নেতা হওক পালি নেতা হওক আজি বিয়াগুং আজি যাৰ টকা আছে তাৰ কাৰণে গোটেই সম্পত্তি এতিয়া আমি দেখা পাইছোঁ যে প্ৰথমতে তেওঁলোকেতো একেবাৰে সন্মুখৰ মাটিখিনি কিনি ল'ব আৰু তাৰপিছত পিছৰ মাটিখিনিত তেওঁলোকে ভয় ভাবুকি টকা পইচাৰ চলনা চব কৰি সেই গোটেই মাটি দখল কৰি আছে গতিকে আজি বৰমপুৰৰ দৰে জেগা ভিতৰুৱা জেগাবিলাকত গৈছে আৰু আমি দেখা পাইছোঁ ভূমাফিয়া চক্ৰৰ লগ লাগি কিছুমান শাসক দলৰ মানুহে এনেকৈ মাটি কুক্ষিগত কৰিছে এইটো বন্ধ হোৱা উচিত কাৰণ তেওঁলোকে দামো কেতিয়াবা উচ্চ স্তৰত দিয়ে কেতিয়াবা একদম সন্মুখৰ মাটিখিনি তেওঁলোকে বহু বেছি দাম দি কিনি লোৱাৰ পিছত মানুহখিনিক বাধ্য কৰে ভয় ভাবুকি ইত্যাদি দি চবফালে গতিকে আমাৰ উদিয়ানা জয়ন্তীপুৰ বৰমপুৰ আনকি ভিতৰৰ গাঁৱলৈকে একদম খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সম্পৰ্কেও আলোচনা কৰি আছে আনফালে কিন্তু খিলঞ্জীয়াৰ মাটি গৈ আছে আৰু কিছুদিনৰ ভিতৰত এই মাটি খিলঞ্জীয়াৰ হাতত নাথাকিব আমাৰ মানুহ আৰু দ্বিতীয় বিপদটো হৈছে যে আমাৰ কৃষিৰ কাৰণে যিবিলাক মাটি উপযোগী এই মাটিবিলাকো গৈ আছে গতিকে আজি আমাৰ মূল অৰ্থনৈতিক ভেটিটো হৈছে কৃষি এইটো যদি হৈ যায় আৰু বিপদজনক কথাটো হ'ল
যে ইয়াতে উচ্চপদস্থ বিষয়া কোনোবা DC কোনোবা চক্ৰ বিষয়া কোনোবা এইবিলাকো জড়িত কাৰণ সাধাৰণ মানুহে যেতিয়া মাটিৰ পট্টাৰ কাৰণে যায় সাধাৰণ মানুহে যেতিয়া এখন এজামালি পট্টা ফালাৰ কাৰণে যায় সাধাৰণ মানুহে যেতিয়া বিভিন্ন ক্ষেত্ৰত মাটিৰ সমস্যাক লৈ যায় মাহৰ পিছত মাহ তেওঁলোকে বন্দাপদ দিবলগীয়া হয় এই অভিযোগ আমি পাই আছোঁ কিন্তু এই মাফিয়া চক্ৰটো তেওঁলোকৰ দালালৰ জৰিয়তে এনেভাৱে শিপাইছে যে আনকি আমি লক্ষ্য কৰিছোঁ যে প্ৰশাসনৰ ভিতৰলৈকে সোমাইছে যাৰ কাৰণে তেওঁলোকৰ দেহত ৰাতি এই কামবিলাক কৰি থাকে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24